মুঠ 1,04,091 জন এপ্লিকেশন ধাৰী যিসকলৰ এপ্লিকেশন গ্ৰহণ কৰা হৈছিল সেই সকলৰ ফাৰ্স্ট ফেজ ইন্টাৰভিউৰ পাছত সেকেন্ড ফেজত কিয় নাম নাহিল এটা ডাঙৰ প্ৰশ্ন ফাৰ্স্ট ফেজ ইন্টাৰভিউত যেনেকৈ নিজৰ নাম আপুনি কি কৰিব প্ৰজেক্ট চাইছে সেকেন্ড ফেজতো একেদৰেই চাইছে কি ভিত্তিত নিৰ্বাচন কৰিব 30,000 হিতাধিকাৰী সচাৰ্থত আত্মনিৰ্ভৰ অসমৰ যি সিলেকশন প্ৰক্ৰিয়া নিকাভাৱে হৈছে নে বা আপুনি ভাবেনে সকলোখিনি লৈ আহিছো আজি এই ভিডিওটোত তাৰ আগতে জনাইছো মিক্স আসামিজ ইউটিউব চেনেলটোলৈ ওয়েলকাম সকলোকে আৰু মোৰ যিমানখিনি সাবস্ক্ৰাইবাৰ আছে সকলোকে জনাওক আপোনালোকৰ মৰম আৰু আপোনালোকৰ সহানুভূতিৰ বাবে সদায় চিৰকৃতজ্ঞ এটা ডাঙৰ কথা হ'ল 1,04,091 জন 1,04,091 জন স্ক্ৰিনত ওলাই আছে এই এপ্লিকেন্ট সকলে ফাৰ্স্ট ফেজৰ ইন্টাৰভিউ কাৰণে আমন্ত্ৰণ পাইছিলে কিন্তু ইয়াৰ মাজৰ পৰা বাছি মাত্ৰ 50,000 বা 40 পৰা 50,000 প্ৰশিক্ষাৰ্থী কিয় সেকেন্ড ফেজ ইন্টাৰভিউলৈ মতা হ'ল বাকি সকলক কিয় মতা নহল এটা ডাঙৰ প্ৰশ্ন আপোনাৰ মোৰ নিজৰ ঘৰৰ বহুতো আছে তেনেকুৱা ৰিলেটিভছৰো আছে মোৰ হাতত তথ্যভিত্তিকভাৱে আহি পৰা মতে বহু সংখ্যক নিবনুৱা যিসকলে পোৱাৰ যোগ্য যিসকলে আকৌ কৈছো পোৱাৰ যোগ্য তেওঁলোক সঁচাকৈ নিবনুৱা সঁচা অৰ্থত তেওঁলোকে কাম কৰিম বুলি লাগিছিল কিন্তু সেই সকলক সেকেন্ড ফেজ ইন্টাৰভিউলৈ নামাতিলে কিন্তু কিছু সংখ্যক মাতিলে ইয়াত কি নিহিত হৈ আছে সজন তোষণৰ বিষয়ে নিহিত বহুতে কৈছিল সজন তোষণৰ কথা মোৰ কমেন্ট বক্সত আগৰ ভিডিওবোৰত কমেন্ট কৰি থৈছে বহুতৰ পৰা জানিব পাৰিছো ইয়াত বোলে কিবা বিজেপি দলৰ যি তৃণমূল পৰ্যায়ত কিবা লিষ্ট প্ৰিপেয়াৰ হৈছে নেকি সজন তোষণ সঁচাকে চলিছে নেকি দুৰ্নীতি হৈছে নেকি যদি এইটোৱে হয় যদি যোগ্যজনে এই আত্মনিৰ্ভৰ অসম আঁচনিখনৰ পৰা বঞ্চিত হয় তেতিয়াহ'লে মনত ৰাখিব বিজেপি চৰকাৰখনৰ ক্ষেত্ৰত কিন্তু এটা দাগ লগোৱা এটা দিন হিচাপে চিহ্নিত হ'ব কাৰণ যোগ্যজনক কিয় বঞ্চিত কৰা হ'ল কাৰ সিদ্ধান্তৰ ভিত্তিত কাৰ নিৰ্ধাৰিত সময়ৰ ভিত্তিত তেওঁলোকৰ নাম ফাৰ্স্ট ফেজৰ ইন্টাৰভিউত যোৱাৰ পাছত তেওঁলোক হুকলমে ফাৰ্স্ট ফেজৰ ইন্টাৰভিউত বহাৰ পাছত সেকেন্ড ফেজৰ পৰা কিয় আঁতৰাই দিয়া হ'ল এটা এটা ডাঙৰ প্ৰশ্ন সকলোৱে বিচাৰি আছে এই প্ৰশ্নটোৰ উত্তৰ আমি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা যদি জানিব পাৰো আমি নিশ্চয় সুখী হ'ম কিয় সকলোকে মতা নহল এতিয়া হওক যি সকলক মাতিলে তেওঁলোককতো বেলেগ একো প্ৰশ্নই সোধা নাই তেওঁলোকৰ ডকুমেন্ট চাইছে তেওঁলোকৰ নাম ধাম সুধিছে বস কি ভিত্তিত তেতিয়াহ'লে 30,000 নিৰ্বাচন হ'ব ক'ৰ পৰা বনিছে কেনেকৈ লিষ্ট প্ৰিপেয়াৰ হৈছে আমি জানিব বিচাৰিছো আমি আত্মনিৰ্ভৰ অসমৰ আঁচনিখনৰ আধাৰত প্ৰতিজন নিবনুৱাই যি এক্সপেক্টেশন কৰি আছিলে যে তেওঁলোকে পাব কিবা এটা কৰিব সেই এক্সপেক্টেশন নোহোৱা কৰাৰ যি ষড়যন্ত্ৰ ৰচিত হ'ল 1,04,091 জনে আবেদন শেষত গ্ৰহণ কৰিছিলে 2,29,145 জনৰ পৰা এই সকলক কিয় বঞ্চিত কৰা হ'ল আধাখিনিক মতা হ'ল আধাখিনিক কিয় নমতা হ'ল ইয়াৰ কিন্তু উত্তৰ আমি বিচাৰিছো এই ভিডিওৰ যোগেদি যিমান পাৰে শেয়াৰ কৰক আমি ৰজা ঘৰিয়াৰ পৰা ইয়াৰ উত্তৰ বিচাৰিছো এক সুদুত্তৰ দিয়ক নিবনুৱাসকলক ন্যায় দিয়ক আৰু লগতে 30,000 যি বাছনি হ'ব কিহৰ ভিত্তিত বাছনি হ'ব আমি সঁচা অৰ্থত জানিব বিচাৰিছো ইয়াৰ প্ৰক্ৰিয়াটো কি যদি নাম খুধি আপুনি কি কৰিব খুধি পেলাই যদি তাৰ মাজৰ পৰা একাংশক বঞ্চিত কৰি 30,000 দিয়া হয় প্ৰথম ফেজৰ বাকি সকলক দিয়া হ'বনে নাই ক্লিয়াৰকে বুজাই দিয়ক কেতিয়া দিব আমি এই ভিডিওটোৰ যোগেদি এটাই আহ্বান জনাইছো যিসকল নিবনুৱা সঁচা অৰ্থত তেওঁলোকে ন্যায় পাওক তেওঁলোকৰ যিখিনি উদ্যমিতা সেই উদ্যমিতাখিনি কামত লাগক সঁচা অৰ্থত লাভ কৰক যদি তাৰ ঠাইত 30,000 ঠাইত 50,000 দিব লাগে তেতিয়াহ'লে দি দিয়ক মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিন্তু বঞ্চিত নকৰিব তেওঁলোকক বঞ্চিত কৰিলে কি হ'ব আমাৰ যি এই অৰুণোদয় আঁচনি যি এনেকুৱা ধৰণৰ এইবোৰ আঁচনি কিছুমান গ্ৰহণ কৰিছে এইবোৰৰ পৰা কোনো প্ৰডাক্টিভিটি নাই কিন্তু এই আঁচনিখন কিন্তু আপুনি লোৱা সঁচা এখন প্ৰডাক্টিভিটি আঁচনি আছিলে ইয়াৰ যোগেদি কিন্তু বহুতো নিবনুৱা সংস্থাপন হ'লতেন এজনৰ লগত দুজন হ'লতেন সেইবাবে যদি তৃণমূল পৰ্যায়ত কাটিছে কিহৰ ভিত্তিত কাটিছে তেওঁলোকে ক'ত অধিকাৰ পালে তৃণমূল পৰ্যায়ৰ পৰা এই লিখনি জবাবদিহি কৰক প্ৰতিজন বিজেপি সাংগোপাংগক যদি সঁচা হয় আৰু সঁচা যদি নহয় তেতিয়াহ'লে প্ৰুফ প্ৰমাণ সহকাৰে তথ্য দাখিল কৰক এয়ে মোৰ আহ্বান অনাগত দিনত এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি থাকিম মাত্ৰ এই ভিডিঅ'টোত যদি দুই এটা উচ্চ শ্ৰাব্য কথা কৈছো ক্ষমা কৰি দিব কিন্তু নিবনুৱাসকলৰ স্বাৰ্থত কৈছো নিবনুৱাসকলে কি বিচাৰে সেই বিচৰাটো ৰজা ঘৰিয়াৰ কাণত পেলাব খুজিছো সেয়াই উদ্দেশ্য আশা কৰিছো অনাগত দিনত সকলোৱে এই আঁচনিৰ সুবিধা লাভ কৰিব তৎক্ষণাৎ জয় হিন্দ